বিহু বৰাণী বুলি কাক কয় বাৰু? প্ৰাতত গানত বহি লৈ ঘনাই চাওঁ বাটলৈ। বিশেষকৈ নামতিজনক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ফালে পেঁপা বাজিলে টকা নাবাজে নেকি? এই তৰোৱালখন লৈ মোনাটোত খুচি পেঁপা বজাই থাকিলে এনেকুৱা হৈ থাকে, বৰ বেয়া দেখে, এলাগী কৰা নিচিনা হয়। বসন্তত নাচিলে ঐ কোমল কুহি পাতে, ঐ আদতে বিনা লেও কুলি ও হায় ঢুলতি কান্ধত লৈ বিহুলৈ আহিলোঁ ঐ, তোমাক জান নচুৱাম বুলি। এয়াহেনো বয়ে দিলে ফুলাম কৈ গামোচা, ও মাজে মুখেৰে দিয়া বিহু মাৰিবলৈ বুলি। চুৰ কৰি মই আনিলোঁ তোলা চুঙাতি, ও তোমালৈ বুলি সাজিলোঁ মই গগনা। বিহুৰ তলিত বজাবা, বিহুৰ তলিত বজাবা বুলি। প্ৰাতত গানত বহি লৈ ঘনাই চাওঁ বাটলৈ, ও মৰমত জোলে তই চেনাই চাগে লগাব, চেনাই চাগে লগাব মাত। এদিনকনো ৰাতি কৰি ঘটিছোঁ তিনি কুৰি, ও মৰমত জোলে তই কেনেকৈ আহি লগাও মই, কেনেকৈ আহি লগাও মই মা। Oh
কুলিয়ৈ তোলৈ মনত পৰে গধূলিয়ৈ সদায় যাব পাৰোঁ মই পুৱা গধূলি যদি দিয়া মৰমৰ মাত এষাৰি কি চহৰাই কুলিতি কি দিলি পাদিলে কুলিতি গছৰ গুটি খাবলৈ পায় কুলিতি নকুলিতি বহাগু গলে ক'ত থাকিবি ঐ বহাগু গলে ক'ত থাকিবি তেলৰে বন্তি জ্বলাই লৈ শিৱদলত কৰি যাওঁ সেৱা এই শুকানীয় পেছৰাই দিলেও নিয়ক মোক তোৰ হাতে নেখাওঁ মই গোলাপী আছিলি মোৰ জেলেপি শেষত ইমান যন্ত্ৰণা কিয় বাদি চলাই টিপ কটাই ৰঙিলি ঐ শিলে বাদি চলাই টিপ কটাই পবিলি ঐ শিলে বাদি চলাই টিপ কটাই ৰঙিলি ঐ শিলে বাদি চলাই টিপ কটাই পবিলি ঐ শিলে বাদি চলাই নাচে ৰঙিলি নাচে পবিলি কঁকাল ভাঙি হাতে মেলি নাচ ৰাতিপুৱা 9 বজাত কুদি কাটে কি জাননি দিলেগি মাই যান বহাগে পাতেগি বুলি ডাঙৰ মাই থাকিব দুৱাদু ঘৰত ডাঙৰ মাই টোপনি নধৰে ৰাতি ডাঙৰ মাই শুৱা ধাৰা দিপাতি আৰু শুৱা ধাৰা দিপাতি আৰু মেঘে
মাজে গাজনি ঐ মাজে মাজে বিজুলি ঐ বৰষুণ পৰি বৰ গ'ল এই যৌৱনৰ জীয়াখন ঐ বুকুতে বুঢ়াই লৈ ঘৰা ঘৰি যাব দে গ'ল। নমস্কাৰ। বিহুৱতীৰ লগতে নমস্কাৰ বিশাখ মণ্ডলী। বিহুৱাসকলকো বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ। ভালেই হৈছে, নাচনী একো নকওঁ। যিমান দূৰ নাচনীয়ে ৰাইজক দিব ঢুলীয়াসকলেও বিহুৱাসকলেও ৰগৰি দিছে একদম। কিন্তু বিহুৱাসকলক কথা এটা কওঁ, আপোনালোকৰ ফালে পেঁপা বজালে টকাটো নেবাজে নেকি? আহকচোন কোনোবা এজনে কওক। আপোনালোকৰ সেইফালে বিহুত আপোনাৰ ঘৰ ক'ত সোধা নাই বা নাজানো, মই সোধাও দৰকাৰ নাই বা কমিটিও নিদিয়ে। আপোনালোকৰ ফালে পেঁপা বাজিলে টকা নেবাজে নেকি গাঁৱত? বাজে বাজে। তেনেহ'লে বাজে মানে ছাৰ, ঢোলকেইটা যদি কমি যায় অকণমান চাউণ্ডৰ প্ৰব্লেমটো হয় যে। 6টা ঢোল নেলাগেই, 5টা ঢোলেই যথেষ্ট। কাৰণ টকাটো আমাৰ বিহুৰ একদম পঞ্চবাদ্য, মুখ্য বাদ্য এটা। সেইটো যদি খালী হৈ পৰে, পেঁপা বাজিলেও নেবাজে, সুতুলি বাজিলেও নেবাজে, এতিয়া পেঁপাটোক এলাগি কৰা নিচিনা হয়। আচলতে পেঁপাটো এটা আমাৰ বাদ্য, সেই বাদ্যটো আচলতে মোনাটোত ভৰাই থওক আপোনালোকে। এই তৰোৱালখনলৈ মোনাটোত খুচি পেঁপা বজাই থাকিলে এনেকুৱা এনেকুৱা হৈ থাকে, বৰ বেয়া দেখে, এলাগি কৰা নিচিনা হয় সঁচাকৈ। সেইকাৰণে মই কৈছোঁ, বেয়া পাব নেকি? আমি পৰৱৰ্তী পৰ্যায়ত চেষ্টা কৰিম ছাৰ। নহয়, কথাটো কৈছোঁ আৰু বেয়া নাপাব। নহয় বেয়া নাই পোৱা ছাৰ, আমি শিকিবলৈ পাই ভাল পাইছোঁ। নজনা কথা এটা শিকিবলৈ পাই ভাল পাইছোঁ। নজনা কাৰণ নহয়, আমাৰ টকাটো মুখ্য বাদ্য। হয় হয়, সেইকাৰণে লাগিবই। তাক মানে অপব্যৱহাৰ কৰা নিচিনা হয়। এই তাক যে লাগে আৰু লগত লৈ বিহুত দেখুৱাব লাগে, সেই বুলি লৈ ফুৰা হয় তাৰমানে। সেইকাৰণে ভালেই হৈছে নাচ। এতিয়া বিহুটিক এটা প্ৰশ্ন সোধোঁ। হয় ছাৰ। আমাৰ এটা নিয়ম আছে যে বিহু বৰাণী বুলি কাক কয় বাৰু? ছাৰ কি কৈছে মই শুনা নাই। কৈ দিয়কচোন। বিহু বৰাণী বা বিহু বৰুৱানী বিহুৰ বৰুৱানী বা বিহু বৰাণী কাক কোৱা হয়? ডেকা বৰা, মই এটা হিণ্টছ দি দিছোঁ, ডেকা বৰা, গাভৰু বৰা। ধান নোৱাৰা। এতিয়া মই তেতিয়াহ'লে নোৱাৰা, মই এগৰাকীক সুধি গৈছিলোঁ, নোৱাৰিলে মই শুধৰাই দিছিলোঁ। এই কথাটো ক'ম বাৰু পিছত। এতিয়া মহিলাৰ 3 বস্ত্ৰ কি? ছাৰ ৰিহা, মেখেলা চাদৰ। সেইটো পাৰিছে। আগতে মই এগৰাকীক সুধি গৈছিলোঁ, শুনি আছিলে চাগে, তথাপিতো সুধিলোঁ আৰু। কিন্তু বিহু বৰাণীটো বুজাই দিয়ক। তাৰমানে আগতে ৰাতি বিহু মাৰোঁতে ডেকাসকলক কণ্ট্ৰল কৰিবৰ কাৰণে ডেকা বৰা, গাভৰুসকলক কণ্ট্ৰল কৰিবৰ কাৰণে গাভৰু বৰা। এতিয়া যেনিবা ছাৰে বিহু বৰা বুলি পেলাই সুধিলে, কথাটো সেইটোৱেই দেই। ঠিকে আছে, হ'ব, ভাল হৈছে। ধন্যবাদ ছাৰ। গোটেই সকলোৱে মানে পূৰা ৰগৰি দিছে, সুন্দৰ। ঠিক আছে, হ'ব। ধন্যবাদ ছাৰ। উপস্থিত বিশেষকৈ নামতিজনক ধন্যবাদ জনাইছোঁ। কোনজন চাওঁ? বৰ ধুনীয়া গাইছে। সি লাজ কৰিছে কেলে? নাই কৰা নাই কৰা ছাৰ। এই নমস্কাৰ। নমস্কাৰ। লাজ নকৰিবা। হয় হয়, ঢুলীয়াই লাজ কৰিলে চবতকৈ শেষ আৰু। ভালকৈ মানে চাউণ্ডটো শুনি পোৱা নাই কাৰণে গম পোৱা নাছিলোঁ। হ'ব দিয়া। ধন্যবাদ। সন্মানীয় বিচাৰক মণ্ডলী, উদ্যোক্তা সমিতি আৰু ইয়াত উপস্থিত সমূহ ৰাইজলৈ মোৰ আৰু মোৰ দলটিৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।